আটাইতকৈ ট্ৰেজেডিৰ বিষয়টো হ'ল যে বাংলাদেশ জন্ম হোৱাৰ আগত যিসকল মানুহ ইয়াত আহিছিল, যেতিয়া নেকি বাংলাদেশ নামো নাছিল, তেওঁলোককো আজিৰ সময়ত বাংলাদেশী টাইটেল দি আহিছে অকল ধৰ্মৰ আধাৰত। আৰু ইতিহাস, মাইগ্ৰেশ্যনৰ ইতিহাস আমি যদি কেতিয়াবা পঢ়ি চাওঁ, তেতিয়াহ'লে চাম যে অসমত বসবাস কৰা বড়ো ভাইসকল বা মেঘালয়ৰ খাচী জয়ন্তীয়া যিবিলাক জনগোষ্ঠী আছে, তাৰপিছত আপোনাৰ কাৰ্বিয়ে কওক, আহোমসকল বাৰ্মাৰ পৰা অহা, চাইনাৰ পৰা অহা, ক'ৰবাত অষ্ট্ৰেলিয়াৰ সেই ট্ৰাইবৰ পৰা, গতিকে এই মাইগ্ৰেশ্যনৰ ইতিহাসটো গোটেই পৃথিৱীত এনেকুৱা এটা বিষয় যে কাৰ আচলতে মূল মানে আটাইতকৈ মেইন ৰুটটো ক'ৰ, সেইটো বিচাৰি উলিওৱাটো এটা মানে বহুত এটা বিশেষ এটা ষ্টাডিৰ বিষয় আছে। যে বিষয়টো হৈছে যে মই ক'ব খুজিছোঁ যে অসমত সময়ে সময়ে আমি যিসকল ইয়াত পুৰণা, আটাইতকৈ পুৰণি মানুহ ইয়াৰ বড়ো ভাইসকলে হওক, কাৰ্বিসকলে হওক, তেওঁলোকে এটা সময়ত ক'ৰবাৰ নহয় ক'ৰবাৰ পৰা মাইগ্ৰেট হৈ আহিছে। আহোমসকল সিদিনা 1200 খ্ৰীষ্টাব্দত আহিছে আৰু তেতিয়াৰ সময়ত মুছলমান লোক অবিভক্ত ভাৰতবৰ্ষৰ পৰা ইয়াত আহিছে। এই ইতিহাসটোক নস্যাৎ কৰি মুছলমানক বাংলাদেশী সজোৱাৰ যিটো ৰাজনৈতিক কৌশল, সেই ৰাজনৈতিক কৌশলত আমি ডিফেন্স দিব পৰা নাই। আমি কেতিয়াবা হাৰ মানি যাওঁ, আমি কেতিয়াবা আমাৰ ইতিহাসটো আমি ভালকৈ খুলি ক'ব নোৱাৰোঁ।